মুখ্যমন্ত্ৰীৰ টাৰ্গেট সংবাদ মাধ্যম। মুখ্যমন্ত্ৰীৰ কিয় ইমান দপদপনি? পুনৰ ক্ষমতালৈ আহিলে অসমখনত কি পৰিৱেশ হ'ব? বিৰোধীয়ে প্ৰতি মুহূৰ্ততে চোকা দৃষ্টি ৰাখক ইভিএমৰ ওপৰত। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰেই সোচ্চাৰ হৈ পৰিল নাগৰিক সন্মিলন। যে হিমন্ত বিশ্ব শৰ্মাই শালীনতাৰ সকলো সীমা অতিক্ৰম কৰিছে, কিন্তু এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচৰণ আৰু বক্তব্যই যেন সকলো সীমা অতিক্ৰম কৰিছে। লগতে প্ৰশাসনে লোৱা কেতবোৰ কাৰ্যও অতি আপত্তিজনক আৰু দুমুখীয়া হোৱা দেখা গৈছে। এতিয়া বাক স্বাধীনতাৰ প্ৰশ্নত কোনোবাই যদি আপোচ কৰা নাই, তেওঁৰ ডিক্টেশ্যনত, তেওঁৰ এজেণ্ডাত, তেওঁৰ সমৰ্থনত কাম নকৰা সংবাদ মাধ্যমৰ বিৰুদ্ধে তেওঁ নানান চক্ৰান্ত আৰু ষড়যন্ত্ৰত লিপ্ত হৈছে। আৰু সংবাদ মাধ্যমলৈ দিয়া এই ভয় ভাবুকি গণতান্ত্ৰিক পৰম্পৰাৰ সম্পূৰ্ণ পৰিপন্থী। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত নাগৰিক সন্মিলনৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ। প্ৰাক্তন সাংসদজনে টানি আনিলে কুন্কি চৌধুৰীৰ প্ৰসংগও। মুখ্যমন্ত্ৰী আৰক্ষীক ব্যৱহাৰ কৰি ভয় ভাবুকিৰে সকলোকে দমন কৰিব বিচাৰিছে বুলিও অভিযোগ অজিত কুমাৰ ভূঞাৰ। আৰু কি ক'লে প্ৰাক্তন সাংসদজনে? মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ অজাপ প্ৰাৰ্থী কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কোনো অসৎ ব্যক্তিয়ে কৃত্ৰিম বুদ্ধিমত্তা কুংকি চৌধুৰীয়ে পাণবজাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আচৰিত কথা যে আজিলৈকে তেওঁৰ এই অভিযোগৰ সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰীয়ে দিল্লী আৰু অন্যান্য ঠাইলৈ অসম আৰক্ষীক পঠিয়াই পৱন খেৰাক আটক কৰিবলৈ নিৰ্দেশ দিলে। এই কথাটোৱে ইতিমধ্যে অসমতে নহয়, সমগ্ৰ দেশৰ সচেতন মহলত আৰু সংবাদ মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে। সংবিধান সন্মতভাৱে দায়িত্ব পালন কৰক বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে নাগৰিক সন্মিলনে। মুখ্যমন্ত্ৰীক সমালোচনাৰে অধিবক্তা শান্তনু বৰঠাকুৰৰ মন্তব্য। সেই পৰিৱেশৰ প্ৰথম কথা হ'ল ঘৃণাৰ, দ্বিতীয় কথা হ'ল তেওঁলোকে এইখিনি মানুহক বাহিৰৰ পৰা আহি ইয়াত থকা মানুহক যি ধৰণৰ সাহস প্ৰদান কৰিছে তেওঁলোকৰ প্ৰশাসন তন্ত্ৰই, সেইটোৱে আপোনাৰ কথাটো যে সেই পৰিৱেশটোৱে এনেকুৱা ধৰণৰ ঘটনা ঘটাইছে। এতিয়া আপুনি চাব যে এটা সৰু কথা আপোনালোকে চাওক যে কুংকি চৌধুৰীয়ে বিৰুদ্ধে এখন এফআইআৰ কৰিলে। ৰাতিপুৱা 5 বজাত কুংকি চৌধুৰীৰ অতীতৰ পৰ্যালোচনাৰে আজি ৰাজনীতি কি পৰ্যায়লৈ গৈছে বুলিও প্ৰশ্ন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা নাগৰিক সন্মিলনৰ। সভাত প্ৰাক্তন অধ্যাপক আব্দুল মান্নানে ক'লে, মধ্য অসম আৰু বৰাক সকলোতে যি পৰিৱৰ্তনৰ যি আগ্ৰহ মানুহৰ মাজত সৃষ্টি হৈছে, মানুহে চৰকাৰ উফৰাই দিয়াৰ যি সংকল্প লৈছে, সেই সংকল্পৰ কথা আমি যিমান দূৰ জানো বহু বেছি মুখ্যমন্ত্ৰীয়ে জানে। আৰু সেইবিলাক বাতৰি পাই তেওঁ প্ৰায় উন্মাদৰ নিচিনা হৈ গৈছে আৰু তেওঁ বিৰোধী দলবিলাকক তেওঁ টাৰ্গেট কৰি দিছে। অসম আৰক্ষীকো কঠোৰ ভাষাৰে সমালোচনা কৰিলে নাগৰিক সন্মিলনে।
এখন ৰাজ্যৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীৰ আচৰণ কেনে হ'ব লাগে বুলি প্ৰশ্ন নাগৰিক সন্মিলনৰ। অৱশ্যে আজিৰ সভাত উপস্থিত নাছিল ৰাজ্যৰ বিভিন্ন ইছ্যুত সততে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা সৰকা কৰা বিশিষ্ট সাহিত্যিক হীৰেণ গোহাঁই। অনুপস্থিত প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া হৰেকৃষ্ণ ডেকাও। কেমেৰা পাৰ্চন বিশ্বজিতৰ সৈতে সুভানা চৌধুৰীৰ ৰিপৰ্ট DY 365।